আজি আমি আপোনালোকক এখন গাঁৱলৈ লৈ যাম যিখন গাঁৱত আছে ৰিলাৰ কেটেপা ষ্টাইল আৰু এজনী মৰম লগা বেঙী বাবা তুমি দেখোন সদায় এম কৰি থাকোতে যায় একো মাৰিবই নোৱাৰা এ কেতে পাই যেতিয়া এম লগাই নহয় তেতিয়া যেনিবা ঘটনা হয় এ কেটা কথাকে শুনি শুনি বৰ হৈ গৈছো হয় পাই তামাং বৰ সঁচাকে দেই ইমান দিনে ছয়টাও মাৰিব পৰা নাই আচলতে কি জানো কেটেপাখন মই এনে চখতহে লওঁ কিন্তু হত্যা কৰিব নোৱাৰো আৰু সাহসো নাই কাৰণ জীৱ হত্যা মহাপাপ এটো কথা আমাক স্কুলত ছাৰেও কয় তেতিয়াহলে চাচোন কি দৰকাৰ আমাৰ চৰাই চিৰিকটি মাৰিবলৈ কিবা অসুবিধা পালে খেদাই দিলেই হ'ল তুমি ঠিক কৈছা কেতে বাবা মানুহবোৰে জানো কিয় নুবুজে সঁচাকে দেই মানুহবোৰ বৰ বেয়া মানুহ জাতিটোক বুজাই লাভ নাই যাওঁ বৈ বেঙি ৰৈ আছে হ'ব হ'ব ৰখাই দে নাম হ'ব যাবি বৰ সহায় কণ কৰিলি এই নেদেখা জানে তোক মংগল কৰিব হে খুৰীদেউ কি যে কথাবোৰ কয় কিনো সহায় কৰিলি ঘৰৰ কথাহে এনেকে নকব আকৌ খুৰীদেউ হা আজি পেডেলত আহিলে নেকি বোপায়ো যিমানে কোমল চিট নোলাও এই লোহা দুখত বহা মজাই বেলেগ তহঁত দুটাৰ লগত লেকচাৰ মাৰি থাকিলে মোৰ দেৰি হ'ব মই যাওঁ এতিয়া যাওক খুৰীদেউ যাব তই ক'ৰবালৈ যাৱ নেকি সেই এনেই অকণমান ওলাই আহিলোঁ তই এই ময়ো তিনিআলি মূৰৰ পৰা আহোঁগৈ বাহ তিনিআলি ফালে অহা নিচিনা লগা নাই তোক একেবাৰে বিয়া খাবলৈ অহা দৰেহে লাগিছে হেৰ' মানুহ সদায় টিপটপকৈ থাকিলে এই মনটো টিপটপ হৈ থাকে হেৰ' মানুহ সদায় খোলা মন আৰু নিস্বাৰ্থভাৱে থাকিব লাগে তেতিয়াও মনটো ভাল লাগে হ'ব দে যাওঁ ৰ এই ক'ত ৰ'বলৈ আছে ময়ো যাওঁ ঠিক আছে যা যা ঐ অকলে অকলে হাঁহি আছ যে সেইদিনা ৰমেনৰ বিয়াত ছোৱালীজনী পাইছিলোঁ তামাম চাল এটা মাৰি দিলোঁ এতিয়া ইনষ্টাত মেছেজ পিছে তই নগলি যে মই বিয়া বাৰু এইবোৰ বাদ দিলোঁ আজিকালি কিয় তইতো জানই মই বিয়া বাৰু সকমত এনেই গৈ ভাল নাপাওঁ অলপ লাগি মেলি দিহে ভাল পাওঁ সেইটোতো সকলোৱে জানে জানিলে কিটো হ'ব ৰাস্তা ঘাটে দেখিলে কোনেও মাত এষাৰ নিদিয়ে অকল ইউজে কৰে কি কবি যুগটোৱে এইটো পিছে তোৰ নামটোৰ লগত মিলি গৈছে ইউজ মোৰ জোকোৱা নাম মোৰ নাম শংকৰহে হেৰি নহয় তোক ইউজ নামটো কোনে দিছিলে তই নাজানো নহয় মোৰ নামটো ইউজ কেনেকৈ হ'ল তহঁতে আমাৰ গাঁৱলৈ অহা 6 বছৰ হৈছেহে সৰুতে মই চব ভুলকে উচ্চাৰণ কৰোঁ সৰুতে লাইটৰ বাল্ববোৰ ফিউজ হওঁতে মই ইউজ বুলি কওঁ তেতিয়াৰ পৰাই মোৰ নামটো ইউজ হ'ল জমনি কিন্তু দেই আচ্ছা বেটাহঁত ইয়াত বহি আছে কি হ'ল তোক মই এমটো কেনেকুৱা পালি চকুত লগা হ'লে মতলবে নাই মোৰ জীৱ জন্তু মৰাটোহে মহাপাপ পিছে মানুহ জাতিটো এতিয়া জীৱ জন্তুতকৈ বেয়া হ'ল সেইটো পাছে হয় ले लो सब्जी ले लो हरा सब्जी ले लो नहीं तो मेरा दिल ले लो कुछ ना कुछ तो ले लो
ले लो हरा हरा ताजा ताजा सब्जी ले लो ओए आई लव यू চাও এফালে আসুন কি আনিছ गर्मी बहुत है आई लव यू तो जेनेকৈ চিঞৰিছ কলিজা ফাটি গৈছে चल हाथ दुस्ता बड़ा सीनी बेचता है ফলমূল হোৱা হলে সুবাহে পেলালো হেতেন वो सब बात दे पासली केटामान के खरीद ले কেটামান কিয় গুটেখিনিকে দি যা পইচা কিমান লবি হেতু ক ज्यादा नहीं मैं 400 टकात खरीद के आनिसु तई मुक 800 टका दिलेই হ'ব চাই লাভ ইউ মই সিধা সিধি মানু সিধা সিধি দি ভাল পাওঁ তই পুৰা পুৰি 1000 লবি তই বৰ ৰোমান্টিক আছ বে কিমাননো আৰু মোবাইলটো টিপি থাকব স্কুল বন্ধ যদি ঘৰতে কিতাপখন মেলি চাব নোৱাৰ আয়ো ও ডাঙৰাই অ দেউতা পানী অকণ লৈ আনাচোন নিছো ৰব ল ও দেউতা মই কিবা সঁচাকে বেঙি নেকি বেঙি নহয় তই আকৰিহে তোক সুধিছ নেকি শুনা তুমি বেঙি নহয় তুমি সহজ সৰল মোক যে আকৌ সবে বেঙি বুলিয়ে কয় আচলতে বেঙি হৈছে আমাৰ অসমীয়া সমাজত মৰমতে মতা সহজ সৰল নাম হসা সেইটো কথা তেনেহলে মজা ময়ো আজিহে গম পাইছো হ'ব দেউতা প্ৰভু ছোৱালীজনীক চাবা ও ইস্তাই আমাৰ ওয়ার্কশপটো গৰম বন্ধতে হ'ব নি হা তাকেহে ওয়ার্কশপটো গৰম বন্ধতে হলে ভাল এটা কথা কিন্তু এই অসমীয়া গানৰ কৰ্মশালাহে হ'ব লাগিব এই হিন্দী গানৰ ঢিনচাক ঢানচাকবোৰ মই ভাল নাপাওঁ হয় নি অসমীয়া হিন্দীনো কি আছে গান গানেই হয় নাই ক তই নুবুজিবি আজিকালি হিন্দী গানত যিহে ড্ৰেছ পিন্ধে তাতে যিটো গানত নাচে গানটোও বুজি নাপায় তই কথাটো ঠিকে কৈছ পুৰস্কাৰ পোৱাটোহে মেইন বাকি লাগিলে যিয়ে নহওক সেইটো কথা আজিৰ পৰা কিন্তু অকল অসমীয়া গানতে দেই এতিয়াহে মই কথাটো বুজিছো মই সেইকাৰণেহে অসমীয়া গানত নাচো মিছা কথা কিয় কৈছ তই হেৰিনাখন স্কুলত হিন্দী গানত নাচা নাই এই বৰ মিছা কথা কয় হিন্দী বা অসমীয়া বুলি কোনো কথা নাই এই সাজ পোছাকবোৰ অলপ মাৰ্জিত হ'ব লাগে ঠিক সেইটো পাছে হয় হিন্দীও আমাৰ ৰাষ্ট্ৰভাষা কথাবোৰ ঠিকে আছে কিন্তু আমাৰ ভাষা সংস্কৃতিবোৰ সদায় আগত তেনেহলে অসমীয়া এটাকে আৰম্ভ কৰো তুমি চিত্তবিতি মোৰ এইটো প্ৰাৰ্থনাহে মই গাইছো শুন মানুহে মানুহৰ বাবে ঐ বেঙা পেনটো নমা আকৌ অকণমান টিপটপকে থাকিব নোৱাৰ আৰু আমাৰ লগত গান চান অকণমান গা আকৌ টিপটপকে থাকিলেহে ধুনীয়া ছোৱালী পাবি ৰূপমক দেখা নাই কিমান ষ্টাইলত থাকে তাৰ মানে ষ্টাইলত থাকিলেহে ধুনীয়া ছোৱালী পোৱা যায় নালাগেও কৃষ্ণ তেনেকুৱা ধুনীয়া ছোৱালী এই তোৰ নিচিনা এজনী পালেই হ'ব কালি হোমৱৰ্কখিনি তুমি কৰিলানে কৰিলো নহলে ছাৰে যিহে পিতে পিটক বা নিপিটক পঢ়া শুনাবোৰ সদায় সময়মতে কৰিব লাগে সেইজনী ৰীলা হয়নে সেইজনী ৰীলাৰ বাইদেউ
হয় 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 ৰিলাৰ বাইদেউ অ ৰিলাৰ ক'ৰ পৰা আহিলি এই ৰিল এটা বনাই আছো পাই আমাৰ লগতো বনাবি অ তো আমাৰ লগতো বনাব পাৰ নহয় তহঁতিচোন জানই মই ৰিং লাইট লগাই ফিল্টাৰ ইউজ কৰি ৰিল বনোৱাৰ ছোৱালী নহয় আমাৰ বাইদেউ পিয়ৰ নেচাৰেল মানে একদম খাটি আৰু শুন ৰিল মানে অকল নাচ গান নহয় ৰিলৰ মাধ্যমেৰে আমি বহুত বস্তু দেখুৱাব পাৰোঁ হয় দেই আমি ৰিলৰ মাধ্যমে বহুত কিবা কিবি দেখুৱাব পাৰোঁ তহঁতি ৰ দে আমি যাওঁ ঠিক আছে যা যা এই ধৰ তোমাৰ 30 টকা হ'ল ন অ বা জিকা নিবাচোন জিকা জিকা তোমাৰ ফেভৰেট আছে না পাছে তোমাৰ খবৰ সব ঠিক আছেতো ঠিক ঠাক হে আৰু বিয়া বাৰুৰ কথা কিবা ভাবিছা নেকি নাই দাদা একদিনত মানুহে যিমান বাৰ আই লাভ ইউ বুলি কয় এই নিজকে লাগে যেন বহুত দৰাৰ কইনা আছো মই ভাল জমাইছা পাছে দাদাই আপোনাৰ ছোৱালী এই ৰূপাৰ কাৰণে কিবা বিয়া চিয়া ওলাইছে নেকি সেইটোৱেই চিন্তা মোৰ কোনেনো পাতিব কি বা হ'ব ভগৱানেহে জানে তাতে তুমি জানাইচোন তাই অকমান বেঙি নাই দাদা আপুনি কোনো চিন্তা নকৰিব ভগৱানে সবার কাৰণে কুছ না কুছ কৰি থৈছে চলতা হুঁ দাদা অ দাদা কালি ৰূপাই তোৰ কথা প্ৰশংসা কৰিছে ৰূপা মানে এ বেঙিৰ কথা কৈছো কি প্ৰশংসা কৰিছে নহয় পাৰ্থহঁতক কৈছে ৰূপমক দেখা নাই কিমান টিপ টপকে থাকে আচ্ছা সেইটো কথা টিপ টপকে থাকিলে ল'ৰাবোৰে বোলে ধুনীয়া ছোৱালী পায় তাই পাছে ভুল কথা কোৱা নাই বেঙিজনী বেঙি হলেও ছোৱালীজনী কিন্তু ধুনীয়া এবাৰ যদি কাষত পাওঁ नमस्ते ये कल्पसला है ये हमारे आसाम में कल्पसला आसाम की सभी लोग खाता है ये भीमकल का पसला है ये हम आज खाने वाला है रात में মাজনী ও বট্টা কি কৰিছা এই ৰিল এটা বনাই আছো বট্টা ৰিল মানে নাচ গান মেকআপ এইবোৰ হে শুনিছিলো এইবোৰ হয় জানো নহয় বট্টা ৰিল মানে অকল নাচ গানেই নহয় ৰিলৰ জৰিয়তে কল পচলা ঢেকিয়া ঔটেঙা এইবোৰো দেখুৱাব পাৰি তেতিয়াহে বাহিৰৰ মানুহে বুজিব এৰা দেই তোমাৰ দৰে যদি আন সকলোৱে এনেদৰে ভাবিলে হয় তেতিয়াহ'লে অসমৰ লুকাই থকা বহুতো খাদ্য আন আন পৰম্পৰা অসমৰ বাহিৰৰ মানুহে ভালকৈ গম পালে হয় তাকেহে বৰ্তা আশীৰ্বাদ কৰিব আশীৰ্বাদ সদায় থাকিব মাজনী দেখিলা নহয় মাজনী সদায় বাৰ নিচিনাকৈ সৃষ্টিমূলক কামত লাগি থাকিব লাগে এনেই মোবাইল টিপি থাকিলে নহ'ব নহয় সেইটো হয় ঠিক আছে দেউতা লাগি থাকা দেই ঠিক আছে বৰ্তা ব'লা এইজনী ব'লা ঐ বেঙি কৰ্মশালাত তই নাচিব লাগিব দেই মই নানাচো মোৰ লাজ লাগে আমাৰ এই লাজটো বেছি লাজ কৰিবলৈ কিটো আছে নাচিবহে লাগে মই নাচিলে বাৰু হিৰোইনৰ নিচিনা লাগিব নেকি হিৰোইনো তো আমাৰ ধুনীয়া নহয় বুজিছ হয়নে ৰূপা ৰবাচোন ক'ত যোৱা আগতেচোন আপুনি মোক তই মাতে আজি যে তুমি মাতিলে মৰমত মাতিছো আকৌ তুমিও মোক তুমি বুলি ক'বা মোক মৰমত মাতিছে কি মজা আগতেচোন মোক কোনো মৰমত নামাতে হয় নেকি মই তোমাক মৰম কৰিম দিয়া ঐ যাওঁ ব'ল দেৰি হৈছে আকৌ অজয় ঘৰটো সোমাব আছে নহয় তই যা মই ইহঁতক স্কুটিত থৈ আহিমগৈ ঠিক আছে দেৰি নকৰিবি ময়ো যাম ৰবা মই এইবোৰ স্কুটি ভাল নাপাওঁ ব'ল আয়ুষ দাদা ব'ল তোমাক সঁচাকৈয়ে কোনো মৰম নকয় নেকি
মা দেউতাই কৰে, বাকীবোৰে অকণমান কৰে। স্কুটিত উঠিবা? মনটো যায়, লাজ লাগে। একো নহয়, উঠাচোন। এই মথাৰি ফালে এপাক মাৰি আহিমগে। মই কৰ্মশালা কৰিব নোৱাৰিম চাগে। কিয় নোৱাৰিবি? মই গৰম বন্ধত মামাৰ ঘৰলৈ যাম। ময়ো নোৱাৰিম চাগে, আমিও মামাৰ ঘৰলৈ যাম। বছৰটোত আৰু তহঁতি কিমান মামাৰ ঘৰলৈ নাযাওঁ? তাই যেবাৰে নাযাওঁ। তোক কিয়? ঐ, তোক কৈছে নেকি? কাজিয়া নালাগচোন, ইহঁতৰ ষ্টাৰ্ট হৈ গ'ল আৰু। অ' কোৱনি, ৰ'বাচোন, ইমান খৰখৰাকৈ যোৱা কিবা হ'ল নেকি? এই মামাৰ ছোৱালীজনী আহিছে, তিনিআলিত নামিছে, তাকে অকণমান আগবাঢ়ি আহিছোঁ। অঁ, হয় নি? অ' বাইদেউ, আপুনি ৰখচোন দেই। ঠিক আছে, যোৱা। ভাল বাৰু। আগতে তিনিআলিত গাড়ীৰ পৰা নামি মামাহঁতৰ ঘৰলৈ যোৱা কথাই বেলেগ আছিল। আজিকালিতো পদূলিয়ে গাড়ী। মই কৈ থৈ আহিছোঁ সোনকালে আহিবি বুলি, এতিয়ালৈকে নাই। কৈছিলে যদি সময়ত আহিব লাগে। জানো সময় মূল্য কিয় নুবুজে তাই। এতিয়া কি কৰ? এইবোৰ মই বেয়া পাওঁ, সময়ত আহিব লাগে। তাকেহে পাই, ষ্টাইল এটা কৰাৰ পাছত এটা নিৰ্দিষ্ট সময়লৈকেহে ৱেইট কৰিব পাৰি। মোৰ যদি খং উঠে নহয়, এই কেটেপা মাৰি মোৰ ফালি দিম, তাকো নিজৰ। এনেই কমেডিখন নকৰিবিচোন, মোৰ নিচিনা ফটোৱা এটাই কমেডি কৰিলে ভাল দেখি। তই মানে নিজকে ফটোৱা বুলি ভাব? তুমি মানে ফটো আহে। ঐ, তহঁতি কি ফটোৱাখন কৰি আছ? তাইৰ কাৰণে ৰবি নে আলোচনা আৰম্ভ কৰিবি? নহ'লে ৰূপম দাকে ফোন এটা কৰোঁ নেকি? কোনেও কাকো ফোন কৰিব নালাগে। সময় মূল্য বুজি নোপোৱা মানুহক ফোন কৰি কি লাভ? বেচেৰীজনী বেঙি, কিন্তু ৰূপমৰ লগত ক'লে গ'ল? মথাউৰিৰ ফালে যাম বুলি কৈছিলে। ঐ, আজি মই স্কুটিত উঠিলোঁ জানানে? মজা লাগিলে। ঐ পাৰ্থ, তয়ো এখন কিনিবিচোন, আমিও ফুৰিবলৈ যাম। তহঁতে হ'বলৈ কৰ্মশালাৰ কথা আলোচনা কৰিছ? অ' দাদা, তয়োচোন আমাৰ লগত সহযোগ কৰিব পাৰ। তইচোন জানই মই নাচ গান ভাল নাপাওঁ। এওঁ বোলে নাচ গান ভাল নাপায়। এই যে এওঁ বুলি কৈছে। তহঁতে কৰচোন, মোৰ হ'ব। তোমালোকে এতিয়া আলোচনা কৰা, মই যাওঁ। অলপ পাছত আহি তোমাক মই লৈ যাম, হ'বনে? হ'ব। তোমালোকৰ ৱৰ্কশ্বপ পালেহি নহয়, ক'ত পাতিম বুলি ভাবিছা? মুকলি মঞ্চতে পাতিবা চাগে ন? মুকলি মঞ্চতে পাতিব লাগিব, তেতিয়া মনটোও মুকলি লাগিব, হয়নে ক? এইজনী বেঙিজনী তহঁতি চাগে মেইন। মই ভলণ্টিয়াৰ। ময়ো ভলণ্টিয়াৰ। কৰ্মশালাত কিন্তু আপোনালোক থাকিব লাগিব দেই। থাকিম দে, গাঁৱৰে অনুষ্ঠান। কৰ্মশালাত যিমান চৰ্বত লাগে ময়ে আগবঢ়াম দে। বহুত ধন্যবাদ। এগাল ধন্যবাদ। তই কথাটো বেঙিক কৈ দিলে ভাল হ'ব নেকি? ময়ো তাকে ভাল হ'ব বুলি ভাবিছোঁ। কৈ দে, বুজিছ? নহয় আচলতে তাই ছোৱালীজনী এনেই বেঙি, আৰু তাই মতে ৰূপমৰ দৰে ষ্টেণ্ডাৰ্ড আৰু ডিচিপ্লিন থকা মানুহৰ লগতহে জীৱনটো সুখৰ হয়। আৰু ভালপোৱা মানে এনে নহয় যে কাৰোবাক নিজৰ ফালে জোৰ কৰি আকৰ্ষিত কৰিব পাৰি। তাই হাঁহি মাতি সুখত আছে, সেয়াই মোৰ কাৰণে সুখ। তোৰ কথা, তই যি ভাল দেখ। পেনটো নমা আকৌ, অকণমান টিপটপকৈ থাকিব নোৱাৰ? আৰু আমাৰ লগত গান চান অকণমান গা আকৌ।
টিপটপকে থাকিলেহে ধুনীয়া ছোৱালী পাবি ओ आई लव यू तुम्हार बॉयफ्रेंड নাই নেকি मेरा बॉयफ्रेंड একটা কথা কি জানো তই জীৱনত যিমান ভি প্ৰেমত ধোকা খাও ফিৰ ভি প্ৰেমটো ঘুৰি 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 তোৰ লাইফত আহিব আৰু মোৰ লাইফত যিমান বাৰ প্ৰেমটো ঘুৰি ঘুৰি আহিছে প্ৰেম ভি নিজে লাজ পাই গৈছে প্ৰেমে আকৌ কিয় লাজ পায় আৰে মই একসেপ্ট নকৰো ন इसलिए মোৰ নামটো আই লাভ ইউ ৰাখিছো যাতে সবেই বিন্দাস থাকো মানুহ মাৰিবা দেই হসা দে আই লাভ ইউ তই কিন্তু বিৰাট জমনি কিন্তু একটা কথা প্রেম বহুত ভাল চিজ আছে आदमी কৰিব না জানে आजकल तो प्रेम माने गाड़ी टाका और बहुत कुछ আছে কবো भी लाज लागे लेकिन हमार लाइफ ठीक আছে सब्जी लागे सब्जी नो प्रेम नो शादी नो डाइवोर्स ओनली बिंदास কি হলো ওই পাৰ্থ ৰূপমে মোক তাৰ ঘৰলে নি তাৰ বিছনাত শুবলে দিছে কি টোপনি নাহিলে ন মই কেলে হুম আৰু মই নুহু বুলি কলত হি মোক ঠেলি দিছে পলাই আহিছো মই ওই পাৰ্থ এই ৰূপম মানুহটো ভাল নহয় জানো বৰ জোৰকে বিছনালে ঠেলি দিছে ঘৰত কোনো নাই নেকি ঘৰত বোলে কোনো নাই এই কুকুৰ তোৰ লাজ না লাগিল এই হৰলতা হুজুৰ ললি হা তোক আজি মই ও পাৰ্থ কাজিয়া নালাগিবিচোন মোৰ ভয় লাগে উঠ তোক চাই আছো টিপটপত থকা মানুহ লাগে স্কুটিত উঠিছিলে আজি সময়ত মই নহা হলে এয়া আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস এনেকুৱা ঘটনা আজিকালি সাধাৰণ গতিকে নিজৰ জীৱন সংগী বিচাৰোতে সাৱধান কাৰণ আজিকালি প্ৰায়বোৰেই বাহিৰে ৰংচঙীয়া ভিতৰে কোৱা ভাতুৰি ৰূপতকৈ গুণক বেছি গুৰুত্ব দিয়ে ধন্যবাদ নো প্ৰেম ইফালে মোক ৰখ দিলা পৰা আমাৰ মিঠাই থকা গুটিয়ে ফস বা আমাৰ অন্যান্য বস্তু হ'ব তোলা পালা আগতে মামাহঁতৰ ঘৰলৈ তিনিআলি লৈ থকা হ'ব তালে এটা ৰাখ যোৱা যোৱা তুমি কবা যোৱা ৰিয়েকশ্যন দিছে চা ধুনীয়াকৈ দি দিওঁ